বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ৩ নং বৰপথাৰৰ পৰা ৩ সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য। পত্নীক বিচাৰি কান্দি কান্দি হাহাকাৰ অৱস্থা স্বামীৰ। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ৩ নং বৰপথাৰৰ পৰা ৩ সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ৩ নং বৰপথাৰৰ পৰেশ হাজৰিকা নামৰ ব্যক্তিগৰাকীৰ পত্নী দীপালী হাজৰিকা নিজ গৃহৰ পৰাই যোৱা দেওবাৰ অৰ্থাৎ ২৮ জুলাই তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। সপৰিয়ালে নিশা আহাৰ গ্ৰহণ কৰাৰ পাছতে নিশা ঘৰৰ সকলো টোপনি যায়। কিন্তু পুৱা পৰেশ হাজৰিকাই শোৱা পাটিৰ পৰা উঠি পত্নীক ঘৰত দেখা নাপাই হাহাকাৰ কৰে। স্বামী, 2 কন্যা আৰু 1 পুত্ৰ সন্তানৰ মাতৃ দীপালী হাজৰিকাৰ সন্ধান বিচাৰি সমস্ত পৰিয়ালে প্ৰথমতে তেওঁলোকৰ আন আত্মীয়ৰ ঘৰতো খবৰ লয়। কিন্তু সেই স্থানসমূহতো দীপালী হাজৰিকাৰ সন্ধান পোৱা নগ'ল। আনকি বিশ্বনাথ, অৰুণাচল আৰু বিভিন্ন স্থানত দীপালী হাজৰিকাৰ সন্ধান বিচাৰি স্বামী পৰেশ হাজৰিকাই অনুসন্ধান চলাই যদিও পত্নীৰ কোনো সম্ভেদ লাভ নকৰিলে। ফলত বালিচাং আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে পৰেশ হাজৰিকাই। আৰক্ষীয়েও এই পৰ্যন্ত দীপালী হাজৰিকাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে স্বামী পৰেশ হাজৰিকাই আৰক্ষীক দাখিল কৰা অভিযোগত তেওঁৰে লগত কাম কৰা এজন লোকৰ সৈতে পত্নীৰ সম্পৰ্ক গঢ় লয় বুলি সন্দেহ কৰে। স্বামীৰ সন্দেহ পত্নীক সেই যুৱকজনৰ লগত পলায়ন কৰিছে। ইফালে স্বামী পৰেশ হাজৰিকাই নিজ পত্নীক বিচাৰি কান্দি কান্দি হাহাকাৰ কৰিছে আৰু কোনো লোকে যদি তেওঁৰ পত্নীৰ সন্ধান লাভ কৰে তেনেহ'লে 7099191340 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। দেওবাৰ দিনাখন আমি ৰাতি ভাত পানী খালোঁ, 12টালৈকে টিভি চিভি চালোঁ, তাৰপিছত শুই গ'লোঁ। হোৱাৰ পিছত আৰু মই উঠিলোঁ 3টা বজাত উঠি পেলাই আৰু চাইছোঁ মানুহজনী ক'ৰবাত লেট্ৰিনলৈ গৈছে নে পেচাব কৰিব গৈছে নে। অলপ দেৰি ৰখিলোঁ, তাৰপিছত বিচাৰি আছোঁ, পোৱা নাই। ক'লৈ বা ওলাই গ'ল। তাৰপিছত দীপালী হাজৰিকা আছিলে নামটো। তাৰপিছত মই গোটেই বিচাৰিছোঁ, পোৱা নাই। গাঁৱত গোটেই মানুহ বিচাৰিছোঁ, মানুহ ঘৰে ঘৰে পোৱা নাই। তাৰপিছত মই চাৰিআলি গ'লোঁ, বাছ ষ্টেণ্ডলৈ গ'লোঁ, বাছ ষ্টেণ্ডতো বিচাৰিলোঁ, পোৱা নাই। তাৰপিছত আকৌ গোটেই বিচাৰি আছোঁ, বিচাৰি পগলাৰ নিচিনা ঘূৰি আছোঁ, তেতিয়াও পোৱা নাই। একদম চিন্তা লাগিলে, কি হ'ল কি নাই। কোনোদিনো এনেকুৱা হোৱা নাই, জীৱনতো হোৱা নাই এনেকৈ। কি কৰিম কি নাই, মাথাটো কামেই নকৰে। ক'ত আছে কি নাই নাজানো। য'তেই নাথাকক সোনকালে আহিলে ভালে হয় নেকি। কোনোবাই যদি খবৰ খাতি পায় মই কণ্টেক্ট নম্বৰ দিম, আপোনালোকে কণ্টেক্ট কৰি আৰু মোৰ মানুহজনীক যেনেকৈ য'তে দেখিবা। যোৱা নাই ক'লৈ। খবৰ লৈছোঁ, তালৈ পোৱাই নাই। পৰিয়ালৰ সকলোকে খবৰ লৈছে? চবকে খবৰ লৈছোঁ। থানাতো খবৰ দিয়া হৈছে, থানাতে এজাহাৰ দিছোঁ, দি মেলি আকৌ আহিছোঁ। আকৌ মই গোটেই গাঁৱত বিচাৰিছোঁ, এইফালে কছাৰী গাঁৱতো গৈছোঁ, সেইফালেও বিচাৰিছোঁ, আমাৰ জংঘল বস্তি গৈছোঁ বিচাৰিছোঁ। মই নাহৰ লগনো গৈছোঁ, নাহৰ লগনতো বিচাৰিছোঁ। ল'ৰাটো কাম তাতে সেইফালে কাম কৰি আছিলে, গোটেই বিচাৰি মেলি নাপালোঁ। তাই এতিয়া ল'ৰাটোৰ লগত মানে গুচি যোৱা কিবা? ল'ৰাটোৰ লগত গুচি যোৱা মোৰ সন্দেহ আছে। মানে কোন ল'ৰা? এইটো আপোনাৰ হেৰি হয়, মহঞ্জয় বসুমতাৰী, ঘৰ বালিচাং। তেওঁ আপোনাৰ লগতে কাম কৰে নে? লগতে কাম কৰি আছিলে, মোৰে কাম কৰি আছিলে। আপোনাৰ লগতে থাকি কাম কৰি? মোৰ লগতে থাকি কাম কৰি আছিলে। এই কাম কৰোঁতে মইতো নাজানো, মইতো কেতিয়াবা দূৰতে কাম কৰি থাকোঁ, কেতিয়াবা চাৰিআলি কাম কৰোঁ, এই বালিচাঙত কাম কৰাম, কেতিয়াবা এই ডিৰিঙত কাম কৰাওঁ, কেতিয়াবা ধৰক এই আমাৰ এই ওচৰতে পাভৈত কাম কৰাওঁ, এনেকৈ কাম কৰি থাকোঁ। আৰু আপোনাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা ছোৱালী 3টা, 2জনী ছোৱালী, 1টা ল'ৰা। ল'ৰাটো এতিয়া 5 দিন হৈ গ'ল, ভাত পানী খোৱাই নাই। আজি 5 দিন হৈ গ'ল? 5 দিন হৈ গ'ল, আজিলৈকে ভাত পানীও খোৱা নাই, ময়ো খোৱা নাই। চিন্তাই লাগি আছে, কি কৰোঁ কি নাই। আপোনাৰ নামটো? মোৰ নাম পৰেশ হাজৰিকা, মোৰ মিছেছৰ নাম হৈ গ'ল দীপালী হাজৰিকা। ৰাইজলৈ কিবা গুহাৰি বা কিবা কয় নেকি ৰাইজক? সেই ৰাইজক মই অনুৰোধ জনাইছোঁ, যদি কোনোবাই যদি দেখিবা মই কণ্টেক্ট নম্বৰ দিম, এই কণ্টেক্ট নম্বৰ আপোনালোকে জনাব আৰু প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ পৰা।